নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম চৰকাৰৰ ফালৰ পৰা সমাজ কল্যাণ বিভাগৰ অধীনত কিছুমান অংগনবাদী কৰ্মী আৰু সহায়িকাৰ পদ মুকলি কৰিছে। চাওক, আপোনালোকে ইয়াতে চাব পাৰে যে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত কঠীয়াতলী শিশু উন্নয়ন প্ৰকল্পত খালী হৈ থকা অংগনবাদী কৰ্মী আৰু সহায়িকা স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ ইচ্ছুক মহিলা প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। আৰু আবেদন পত্ৰৰ বাবে ক'ত ভেকেঞ্চি মুকলি কৰিছে দিয়া আছে। চাওক, গাঁও পঞ্চায়ত দিয়া আছে, তাৰপিছত কেন্দ্ৰৰ নং আৰু নাম দিয়া আছে, পদৰ নাম যে অংগনবাদী কৰ্মী আছে নে সহায়িকা আছে, লগতে কেন্দ্ৰৰ এলেকা ক'ত দিয়া আছে। এটা চাওক যে বৰহমপুৰ গাঁও পঞ্চায়তৰ আৰু কেন্দ্ৰৰ নাম দিয়া আছে 3 নং ঘোগৰ গাঁও। তাৰপিছত ইয়াতে মুকলি কৰিছে অংগনবাদী কৰ্মী আৰু কেন্দ্ৰৰ এলেকা হৈছে জৰীপ এলেকা। নেক্সট আছে বৰহমপুৰ, তাৰপিছত দিয়া আছে 5 নং নিজ গমুঠা গাঁও অংগনবাদী কৰ্মী। ঠিক তেনেকৈ আপোনালোকে যদি চাই ইয়াতে তলত চাব পাৰিব যে কিছুমান সহায়িকা পদ মুকলি কৰিছে আৰু ইয়াতে কোনটো গাঁও পঞ্চায়ত হয়, কেন্দ্ৰৰ নং আৰু নাম দিয়া আছে আৰু কি পদ মুকলি কৰিছে ইয়াতে দিয়া আছে। চাওক, চৰ্তাৱলীসমূহ কি ৰাখিছে ইয়াতে কণ্ডিশ্যনসমূহ। অংগনবাদী কৰ্মী বা সহায়িকা পদৰ আবেদন কৰা প্ৰাৰ্থীসকল সংশ্লিষ্ট অংগনবাদী কেন্দ্ৰৰ জৰীপ এলেকাৰ স্থানীয় মহিলা প্ৰাৰ্থী হ'ব লাগিব। অৰ্থাৎ আপোনালোকে যদি ইয়াতে এপ্লাই কৰিব বিচাৰে তেন্তে ইয়াৰ যিটো জৰীপ এলেকা আছে সেই জৰীপ এলেকাৰ অন্তৰ্গত মহিলা প্ৰাৰ্থীয়ে হ'ব লাগিব। বাকী কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। 1 জানুৱাৰী 2023 বয়সটো সেই হিচাপে ধৰা হ'ব যে 18 বছৰৰ পৰা 44 বছৰৰ মাজত হ'ব লাগিব। লগতে কৈছে ইয়াতে শিক্ষাগত অৰ্হতা কি বিচাৰিছে। চাওক, অংগনবাদী কেন্দ্ৰৰ কৰ্মী পদৰ বাবে ইয়াতে শিক্ষাগত অৰ্হতা অসম চৰকাৰৰ দ্বাৰা অনুমোদিত হায়াৰ ছেকেণ্ডাৰী HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। লগতে কৈছে যে যদিহে কোনো হায়াৰ ছেকেণ্ডাৰী পাছ কৰা কেণ্ডিডেট পোৱা নাযায় তেন্তে ইয়াতে যিসকল কেণ্ডিডেট মেট্ৰিক পাছ কৰিছে তেওঁলোকক ইয়াতে অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। নেক্সট আপোনালোকে যিটো আছে অংগনবাদী কেন্দ্ৰৰ যিটো সহায়িকাৰ পদ আছে, সহায়িকাৰ পদৰ বাবে মেট্ৰিক পাছ কৰা কেণ্ডিডেট বিচাৰিছে, কিন্তু যদিহে কিবা কাৰণত মেট্ৰিক পাছ কৰা কেণ্ডিডেট পোৱা নাযায় তেতিয়া যিসকল কেণ্ডিডেটে ক্লাছ 9 উত্তীৰ্ণ হৈছে তেওঁলোকক ইয়াতে অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। কিন্তু তেওঁলোকৰ ক্লাছ 9 পাছ কৰা চাৰ্টিফিকেট ইনস্পেক্টৰ অফ স্কুলৰ ছিগনেচাৰ থকাটো বাধ্যতামূলক। আৰু আবেদন কৰা স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ গাঁওবুঢ়া যিটো পাৰ্মানেণ্ট ৰেচিডেণ্ট যে হয় ইয়াৰ এই জৰীপ এলেকাত, সেইটোৰ বাবে গাঁওবুঢ়াৰ পৰা চাৰ্টিফিকেট ল'ব লাগিব। ৱাৰ্ড মেম্বাৰ লগতে গাঁও পঞ্চায়তৰ সভাপতিৰ দ্বাৰা ছিগনেচাৰ কৰা হ'ব লাগিব। উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী বা স্কুলত মেট্ৰিক পৰীক্ষাত পোৱা নম্বৰৰ ভিত্তিত লগতে ইয়াতে এটা মৌখিক অৰ্থাৎ ভাইভা লোৱা হ'ব, সেই হিচাপে চিলেকশ্যন কৰা হ'ব। আৰু যিসকল কেণ্ডিডেট দিব্যাংগ হয় তেওঁলোকৰ বাবে 3% আসন সংৰক্ষণ থাকিব। আৰু যিবোৰ অঞ্চলত কেন্দ্ৰ স্থাপন হোৱা নাই তেওঁলোকৰ ক্ষেত্ৰত বিবাহিত মহিলাকহে বিবেচিত কৰা হ'ব, কিন্তু ইয়াতে বিধৱা আৰু বিবাহ বিচ্ছেদ অৰ্থাৎ ডাইভৰ্চ হোৱা মহিলাকহে এই ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। আৰু 40%তকৈ বেছি থকা গাঁও, অনুসূচিত জাতি নাইবা অনুসূচিত জনজাতি, চাহ জনগোষ্ঠী থকা লোকেহে আবেদন পত্ৰ দাখিল কৰিব পাৰিব। আবেদন পত্ৰৰ লগত দিয়া প্ৰত্যেকখন প্ৰত্যায়িত কপিত স্বাক্ষৰ কৰা হ'ব লাগিব। প্ৰত্যেকটো যিটো আপোনালোকে জেৰক্স কৰি নিজৰ ছিগনেচাৰ মাৰি দিব লাগিব ডকুমেণ্টত, আৰু কাৰ্যালয়ৰ পৰা বিতৰণ কৰা আবেদন পত্ৰহে গ্ৰাহ্য কৰা হ'ব। আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন এই কাৰ্যালয়তে লাভ কৰিব। আৰু এইটো হৈছে আপোনালোকৰ যিটো য'ৰ পৰা মুকলি কৰিছে এডভাৰটাইজমেণ্টখন যে সমাজ কল্যাণ বিভাগৰ কঠীয়াতলী শিশু উন্নয়ন প্ৰকল্প, ইয়াৰ পৰা আপোনালোকে আবেদন পত্ৰটো লাভ কৰিব। সাক্ষাৎকাৰৰ দিন অৰ্থাৎ আপোনালোকৰ যিটো ভাইভা টেষ্ট লোৱা হ'ব সেইটো আপোনালোকৰ পিছত গাঁওবুঢ়াৰ জৰিয়তে জনোৱা হ'ব আপোনালোকৰ অঞ্চলৰ। আৰু কৈছে যে বাছনিত হোৱা প্ৰাৰ্থীসকলৰ কাম কৰা বয়স 60 বছৰ হ'লে এৰিব লাগিব। আৰু কৈছে যে আবেদন পত্ৰ ৰাতিপুৱা 11 বজাৰ পৰা 3 বজাৰ ভিতৰত আপোনালোকে লাভ কৰিব। আৰু আবেদন পত্ৰ জমা দিয়াৰ যিটো লাষ্ট ডেট, এপ্লিকেশ্যন ফৰ্মটো জমা দিয়াৰ লাষ্ট ডেটটো হৈছে 2024 2 জানুৱাৰী তাৰিখ। অৰ্থাৎ আপোনালোকৰ বেছি সময় নাই ইয়াতে, মানে যিসকলে ইলিজিবল হয় আৰু যদি ইণ্টাৰেষ্টেড তেন্তে আবেদন কৰিব পাৰে। আৰু অংগনবাদী কৰ্মীসকলৰ বাবে চাওক কিমানকৈ টকা প্ৰদান কৰা হ'ব, যে মাহেকত 4,500 টকাকৈ প্ৰদান কৰা হ'ব যিসকল অংগনবাদী কৰ্মী। আৰু যিসকল সহায়িকা হয় অৰ্থাৎ হেল্পাৰ তেওঁলোকক 2,250 টকাকৈ পাৰিতোষিক দিয়া হ'ব। আপোনালোকে ডকুমেণ্টসমূহ আপোনালোকৰ জেৰক্স কৰি ছিগনেচাৰ কৰি জমা দিব লাগিব নগাঁও ডিষ্ট্ৰিক্টৰ কঠীয়াতলীৰ চাইল্ড ডেভেলপমেণ্ট অফিচত। এপ্লিকেশ্যন ফৰ্মসমূহ এভেইলেবল হৈ আছে, আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তাৰ আবেদন কৰিব পাৰে। আপোনালোকে এডভাৰটাইজমেণ্টখন পঢ়ি চাবৰ বাবে ডেছক্ৰিপশ্যনত লিংক চেক কৰিব, মই তাতে দি দিছোঁ। আৰু ইয়াৰ পিছত এখন শুধৰণি নটিচ আহিছিলে যে, আৰু ইয়াতে কোৱা হৈছে যে কিবা এটা ভুলক্ৰমে ডবকা গাঁও পঞ্চায়তৰ অন্তৰ্গত 94 নং গাঁওৰক্ষী বাহিনীৰ অংগনবাদী কেন্দ্ৰৰ সহায়িকা পত্ৰী প্ৰকাশিত হৈছিল, কিন্তু তাৰ পৰিৱৰ্তে চাংখোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত 194 চাংখোলা বনগাঁও অংগনবাদী কেন্দ্ৰৰ সহায়িকা পত্ৰী প্ৰকাশ হ'ব লাগিছিল। অৰ্থাৎ আপোনালোকৰ যিটো 94 নম্বৰ আছে সেইটোৰ সলনি যিটো চাংখোলা কৈছে সেইটোৱে প্ৰকাশ হ'ব লাগিছিল বুলি উল্লেখ কৰি দিছে। ভিডিঅ'টো ইমানেই আছিলে। লাষ্ট ডেট
পাৰ হোৱাৰ আগতে আপোনালোকক ভাবিলোঁ এবাৰ জনাই দিওঁ, যিসকল কেণ্ডিডেটে যদি কোনো কেণ্ডিডেটে এপ্লাই কৰিব বিচাৰে তেন্তে এপ্লাই কৰিব পাৰিব। চ' ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, চেনেলটোত প্ৰথমবাৰ আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিব, নিজৰ ফ্ৰেণ্ডছৰ সৈতেও শ্বেয়াৰ কৰিব। নিশ্চয়কৈ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।